আচলতে আজি আমি ঘৰৰ সকলো পৰিয়ালে আহিছিলোঁ এফালে ফুৰিবলৈ। তো ফুৰিবলৈ আহোঁতে মোতকৈ ডাঙৰজন ককাইদেৱে সেই আলহী ঘৰতে দেখিলে এডাল চেয়া। তো চেয়াজোপাত প্ৰকৃততে কি আছে তাক উদ্ঘাটন কৰিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আৰু এই বস্তুটো কোনে কোনে খাইছে কোনে কোনে খাই নাই পোৱা এটা কমেণ্ট কৰি জনাবচোন। এয়া দেখিছে নহয় হাতত চেয়া পোক। তো ইহঁতে নাজানে বোলে চেয়া পোক যে এনেকৈ ওলায়, যি ঘৰত আলহী খাবলৈ আহিলেও কিন্তু খায়ো পোৱা নাই বুলি কৈছে। তো আজি দেখাইছোঁ আচলতে কোনে কোনে খাইছে কমেণ্ট কৰি জনাবচোন আৰু কিমান টেষ্টি এই বস্তুটো আচলতে বিচাৰিলে পোৱা নাযায়। কিন্তু যিকোনো মানুহৰ ঘৰত চেয়া গছৰ পোকটো অলপ বেলেগ হয়, বেলেগ টাইপত হয়। তো সেই চেয়া গছৰ পোকটো খাবলৈ বেছি টেষ্টি। এনে তামোল গছতো পোক পায়, বেলেগতো পোক পায়। আমি তেনেকৈ এই চেয়াডাল ফালিলোঁ আৰু অনুমান কৰিলোঁ চেয়াডালত পোক আছে বুলি, কাৰণ চেয়াডাল যিমানডোখৰ কাটি থৈ দি আছে তাৰ ইফালে গু আছিলে। তো সেই অনুমানত আমি এতিয়া চেয়া পোকখিনি উলিয়াই আছোঁ আৰু কিমানখিনি পাওঁ সবিশেষ আপোনালোকক গোটেই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক আৰু কিমানখিনি পালোঁ কি আপোনালোক সবিস্তাৰে মই দেখাবলৈ চেষ্টা কৰিম। তো এনেদৰেই ফালিলোঁ মেলিলোঁ। তাৰপিছত এয়া দেখিছেনে খুচে বুলি কিন্তু সাৱধান, কাৰণ চেয়া পোকত চেয়াই জুতুৰি থাকে দেখিছে। এনেধৰণে পাই আছোঁ পোক ইটোৰ পাছত সিটো। তো খুব ভাল লাগিছে আৰু এই বস্তুটো মই বহুদিন বিচাৰি আছিলোঁ এক প্ৰকাৰে আৰু বিচাৰি কিনে পাইছোঁ। তো এইফালে খনন কাৰ্য চলি আছে আৰু এনেদৰে আমি কিমানখিনি পাওঁ উলিয়াই আছোঁ, কাৰণ আলহী ঘৰটো আচৰিত খাইছে, কাৰণ এনেদৰেও যে পোক সোমাই থাকে এবাৰহে দেখিছে বোলে। তো আমিতো জানো এনেদৰে সোমাই আছে, মোৰ ঘৰতো তেনেকৈ আগত ঢেৰ চেয়া গছ আছিলে। তো এনেদৰে আমি উলিয়াই খাওঁ। তো ইমানেই টেষ্টি খাবলৈ এই বস্তুটো আৰু পটকৈ সহজলভ্য নহয় এই বস্তুটো পাবলৈ। তো এনেদৰে বেছি দীঘলো নহয় চেয়াডাল, অকণমান টুকুৰা পিছে তাতহে আমি এই অপাৰেশ্যন কাৰ্যসূচীটো আৰম্ভ কৰি আছোঁ আৰু সহযোগ কৰিছে মোৰ ককাইদেউ আৰু এজন ককাইদেউ, মানে আমি তিনিজনে বিশেষকৈ 3-4জনে এই অপাৰেশ্যনটোত কৰি আছোঁ আৰু কিমানখিনি পাওঁ সবিশেষ মই আপোনালোকক দেখাম আৰু দেখাবলৈ হৈ গৈছে আৰু বৰ বেছি দেৰি নাখান্দো আৰু বা এইটো প্ৰায় শেষ পৰ্যায়ত হৈ গৈছে। শেষত যেনিবা আমি 70-80টামান ইয়াত পোক পালোঁ আৰু গোটেইডাল খানি কেনে। কিন্তু এই বস্তুটো মই এটা কাৰণে দেখালোঁ, এই বস্তুটো বৰ্তমান সহজলভ্য নহয় পাবলৈ। গতিকেলৈ কোনে কোনে খাই পাইছে আৰু কাৰ ঘৰত এনেদৰে আছে এটা কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। যদি পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। তো বাই বাই।